ছাত্ৰসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা। তো এইটো পাঠৰ 1 নম্বৰত দিছে উত্তৰ লিখা। কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? খ. ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? গ. সংবিধান সভাৰ সভাপতি কোন আছিল? ঘ. সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? ঙ. ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? তো ছাত্ৰ-ছাত্ৰীসকল আমি এটা প্ৰশ্ন উত্তৰ কৰিম। ছাত্ৰ-ছাত্ৰীসকল আমাৰ প্ৰথম প্ৰশ্নটো আছিলে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা 1947 চনৰ 15 আগষ্টৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে, হয়নে? তো 1947 চনৰ 15 আগষ্টৰ আগতে আমাৰ দেশ ভাৰতবৰ্ষখন ব্ৰিটিছৰ হাতত আছিল। তো আমাৰ দেশ ভাৰতবৰ্ষত ব্ৰিটিছে শাসন কৰিছিল, ব্ৰিটিছ শাসন চলিছিল। খ নম্বৰৰ প্ৰশ্নটো হ'ল ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰত লিখিবা ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। ঘ নম্বৰৰ প্ৰশ্নটো হ'ল সংবিধান সভাৰ সভাপতি কোন আছিল? তো এই প্ৰশ্নৰ উত্তৰত লিখিবা সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। গ নম্বৰৰ প্ৰশ্নটো হ'ল সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? তো এই প্ৰশ্নটোৰ উত্তৰত লিখিবা সংবিধান খচৰা কমিটিৰ নেতা আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। ঙ নম্বৰৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখিবা ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈছিল। তো 2 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। তো ইয়াত খালী ঠাই পূৰ কৰিবলৈ দিছে 1, 2, 3, 4, 5টা। তো ইয়াত 5টা বাক্য দিছে আৰু বাক্যকেইটাৰ মাজে মাজে অলপ জেগা খালী থৈ দিছে। তো খালী জেগাখিনি আমি উপযুক্ত শব্দৰে ভৰিব লাগে, ঠিক আছে? আমাৰ প্ৰথমটো খালী ঠাই হ'ল আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে ডেজ হিচাপে পালন কৰোঁ। তো ইয়াত তোমালোকে লিখিবা গণতন্ত্ৰ দিৱস। তো ইয়াত গণতন্ত্ৰ দিৱস হ'ব, ঠিক আছে? তো আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খ নম্বৰ আছে দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। তো ইয়াত হ'ব ভাৰতীয়, ঠিক আছে? ভাৰতীয় সংবিধানখন অতি দীঘলীয়া সংবিধান। গ নম্বৰটো হৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য। ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য, ঠিক আছে? তো ঘ নম্বৰটো হৈছে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে। প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। তো খালী ঠাই কৰা হৈ গ'ল। এতিয়া 3 নম্বৰত চোৱা। 3 নম্বৰত দিছে মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি? তো মৌলিক অধিকাৰৰ অৰ্থ কি আৰু সেই মৌলিক অধিকাৰবোৰ কি কি? তো আমি সেইটো লিখিব লাগে। তো 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে হ'ব সংবিধানে মানুহৰ প্ৰতিভা বিকাশ আৰু ব্যক্তিত্ব প্ৰকাশৰ বাবে যিবোৰ অধিকাৰ প্ৰদান কৰিছে সেইবোৰ অধিকাৰক মৌলিক অধিকাৰ বুলি কোৱা হয়। তো সংবিধান এখনে কি কৰিছে মানুহৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আৰু ব্যক্তিত্ব প্ৰকাশ কৰিবৰ কাৰণে কিছুমান অধিকাৰ প্ৰদান কৰিছে। বেচিকেলি 6 প্ৰকাৰৰ অধিকাৰ প্ৰদান কৰিছে আৰু সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়। তো পিছৰখিনি এনেদৰে লিখিবা ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহ হ'ল তেনেদৰে চিৰিয়েল লিখি দিবা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ। 4 নম্বৰত চোৱা। 4 নম্বৰত দিছে পোষ্টাৰ সাজা আমি সকলো ভাৰতীয়, অসম আমাৰ জন্মভূমি। তো এই 4 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে শিক্ষক শিক্ষয়িত্ৰীৰ সহায় লৈ স্কুলতে কৰিবা, ঠিক আছে? 5 নম্বৰত দিছে চমুটোকা লিখা স্বাধীনতা আন্দোলন, ভাৰতৰ সংবিধান, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য। তো আমাক 4টা বিষয় দিছে। তো 4টা বিষয়ৰ ওপৰত আমি চমুটোকা লিখিব লাগে, ঠিক আছে? প্ৰথমটো হ'ল স্বাধীনতা আন্দোলন। আমাৰ দেশখন স্বাধীন হোৱাৰ আগতে ব্ৰিটিছ শাসনৰ অধীনত আছিল। ব্ৰিটিছসকলে আমাৰ দেশ শাসন কৰা সময়ত ভাৰতীয় লোকসকল বহু সময়ত ব্ৰিটিছৰ অন্যায় অত্যাচাৰৰ বলি হ'বলগীয়া হৈছিল। ভাৰতীয় লোকসকলে নিজৰ দেশতে নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিছিল। ফলত ভাৰতীয়
লোকসকলে অসন্তুষ্ট হৈ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হৈছিল। এনেকৈ আমাৰ দেশৰ স্বাধীনতাৰ হকে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে কৰা যুঁজ বা বিদ্ৰোহসমূহেই আছিল আমাৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণি। এই আন্দোলন এটা সময়ত গোটেই দেশজুৰি বিয়পি পৰিছিল। ইংৰাজসকলৰ হাতৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ আমাৰ দেশৰ বহুতো লোকে আন্দোলনত নামি পৰিছিল। তেখেতসকলৰ ভিতৰত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, আবুল কালাম আজাদ আদিয়ে প্ৰধান। খ নম্বৰটো হ'ল ভাৰতৰ সংবিধান। তো এইটো এনেদৰে লিখিবা, স্বাধীন হোৱাৰ আগৰে পৰা আমাৰ দেশ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা চৰ্চা কৰা হয়। ইয়াৰ বাবে 1946 চনত এখন সংবিধান সভা গঠন কৰা হয়। এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্যে 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন সমিতি গঠন কৰি লোৱা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিয়াবৰ কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। ভাৰতৰ এই সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। গ নম্বৰটো হ'ল মৌলিক অধিকাৰ। তো সংবিধানে মানুহৰ প্ৰতিভা বিকাশ আৰু ব্যক্তিত্ব প্ৰকাশৰ বাবে যিবোৰ অধিকাৰ প্ৰদান কৰিছে সেইবোৰেই হৈছে মৌলিক অধিকাৰ। ভাৰতীয় সংবিধানে আমাক 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ। তো 5 নম্বৰটো হ'ল শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। ঘ নম্বৰটো হ'ল মৌলিক কৰ্তব্য। তেনেদৰে লিখিবা, দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগে। তেতিয়াহে তেওঁ ৰাষ্ট্ৰখনৰ বাবে সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে শেষ হৈছে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।